বহান আজি পুৱা 6 বজাত হৃদৰোগত আক্ৰান্ত হৈ খালেদা জিয়াই শেষ নিশ্বাস ত্যাগ কৰিলে সমুখত বাংলাদেশৰ সাধাৰণ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিএনপি বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টিৰ অধ্যক্ষগৰাকীৰ মৃত্যু দলটোৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে পৰিগণিত হৈছে বাংলাদেশত হিংসাৰ জুই জ্বলি আছে আৰু হিংসাৰ দাবানলৰ মাজতে খালেদা জিয়াৰ মৃত্যুত বাংলাদেশত পৰিছে হুকৰ ছাঁ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বাংলাদেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাক আকৌ এবাৰ নতুন ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বাংলাদেশত গণতান্ত্ৰিক ব্যৱস্থাক উভতাই অনাৰ ক্ষেত্ৰত বা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিএনপি এটা বিশেষ দল এটা বিশেষ গণতান্ত্ৰিক দল হিচাপে পৰিগণিত হৈ আহিছে কাৰণ বাংলাদেশৰ ৰাজনীতিত সময়ে সময়ে যি অস্থিৰতাৰ সৃষ্টি হৈ আহিছে বাংলাদেশৰ ৰাজনীতিত যি অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে আৰু তেনে সময়তে যদি চোৱা হয় 1978 চনত প্ৰতিষ্ঠা লাভ কৰা বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি শেখ হাসিনাৰ স্বামী প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ উদ্যোগত জন্ম লাভ কৰা বিএনপি 1978 চনৰ 1 ছেপ্টেম্বৰত এই দলটোৰ জন্ম লাভ কৰিছিল বা এই দলটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু সেই তেতিয়াৰ পৰাই বাংলাদেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা উভতাই অনাৰ ক্ষেত্ৰত বা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিএনপিয়ে বিশেষ এটা ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল আৰু সেই বিএনপিৰে এগৰাকী শক্তিশালী নেত্ৰী তথা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাই আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে বাংলাদেশৰ এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী হৈছে প্ৰথম গৰাকী বাংলাদেশৰ মহিলা প্ৰধানমন্ত্ৰী আৰু মুছলমান প্ৰধান দেশৰ দ্বিতীয় গৰাকী বেনজিৰ ভুট্টোৰ পিছত এয়া দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী মুছলমান প্ৰধান দেশৰ ভিতৰত আৰু বাংলাদেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীয়ে হৈছে বেগম খালেদা জিয়া যি নেকি 1991 চনৰ পৰা 1996 চনলৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু ঠিক তেনেদৰে 2001 চনৰ পৰা পুনৰ 2006 চনলৈ দ্বিতীয়বাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল বাংলাদেশত খালেদা জিয়াৰ নেতৃত্ব বিভিন্ন সময়ত খালেদা জিয়াৰ এই যি নেতৃত্ব এই নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ লগত খালেদা জিয়া প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত কেনেধৰণৰ সম্পৰ্ক আছিল সেয়া ইতিমধ্যে আমি সকলোৱে অৱগত খালেদা জিয়া কেতবোৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাও পৰিলক্ষিত হৈছিল আৰু শেহতীয়াকৈ খালেদা জিয়াৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গভীৰ শোক প্ৰকাশ কৰিছে খালেদা জিয়াৰ পৰিয়াল আৰু বাংলাদেশৰ জনতালৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়নৰ দিশত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক সন্দৰ্ভত খালেদা জিয়া চিৰস্মৰণীয় হৈ থাকিব বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে শোকবাৰ্তাত প্ৰকাশ কৰিছে আমি পুনৰ জনাইছো প্ৰথমটো কাৰ্যকাল আছিল 1991 চনৰ পৰা 1996 চনলৈ আৰু দ্বিতীয়টো কাৰ্যকাল আছিল 2001 চনৰ পৰা 2006 চনলৈ বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টিৰ অধ্যক্ষ অৰ্থাৎ স্বামীৰ মৃত্যুৰ পিছত 1981 চনত স্বামী জিয়াউৰ ৰহমানক হত্যা কৰা হৈছিল আৰু স্বামী জিয়াউৰ ৰহমানৰ মৃত্যুৰ পিছতে বিএনপিৰ দায়িত্ব গ্ৰহণ কৰিছিল খালেদা জিয়াই 1981 চনৰ পৰাই দলটোৰ দায়িত্ব গ্ৰহণ কৰি 1991 চনত তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু শেহতীয়াকৈ 17 বছৰৰ অন্তত বাংলাদেশৰ এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান সুদীৰ্ঘ 17 বছৰৰ স্বনিৰ্বাসনৰ অন্তত লণ্ডনৰ পৰা আহি ঢাকাত উপস্থিত হৈছে বিগত সপ্তাহত সমুখত নিৰ্বাচন 12 ফেব্ৰুৱাৰী 2026 চনৰ 12 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ সূচী ইতিমধ্যে ঘোষণা কৰা হৈছে প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু বাংলাদেশৰ যি ৰাজনৈতিক সমীক্ষা এই ৰাজনৈতিক সমীক্ষা অনুসৰি আগন্তুক নিৰ্বাচনত খালেদা জিয়াৰ বিএনপি বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টিয়ে সৰ্বাধিক আসন লাভ কৰিব বুলি বিভিন্ন সমীক্ষাই প্ৰকাশ কৰি আহিছে তাৰ মাজত মৌলবাদীৰ উত্থান খালেদা জিয়াৰ শাসনকালতো মৌলবাদীৰ উত্থান আমি দেখিবলৈ পাইছিলো বা সমগ্ৰ বিশ্বই তাৰ সাক্ষী আছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব যেতিয়াই বিএনপিৰ হাতলৈ আহিছে তেতিয়াই মৌলবাদীৰ উত্থান ঘটা পৰিলক্ষিত হৈছে বিএনপি যেতিয়াই বাংলাদেশৰ শাসনলৈ আহিছে তেতিয়াই পাকিস্তান আৰু চীনৰ মাজত সম্পৰ্ক উন্নীত হৈছে আৰু যেতিয়াই শেখ হাসিনা শাসনলৈ আহিছে আৰু তেতিয়াই ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক মধুৰ হৈ অহা পৰিলক্ষিত হৈছে
সন্মুখত নিৰ্বাচন আমি পুনৰ জনাইছো সন্মুখত নিৰ্বাচন গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত খালেদা জিয়াৰ মৃত্যু দলটোৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে এই মুহূৰ্তত পৰিগণিত হৈছে কাৰণ পুত্ৰ আহিছে আৰু পুত্ৰক দৰ্শন কৰাৰ পিছতেই যেন মৃত্যুক আঁকোৱালি ল'লে শেষ নিশ্বাস ত্যাগ কৰিলে মাতৃয়ে যেন পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল কাৰণ বিগত মাহৰ পৰা স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল খালেদা জিয়াৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত আনকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিল বিএনপিলৈ খালেদা জিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সকলো সহায় সহযোগিতা আগবঢ়াব বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আশ্বাস দিছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেই বাৰ্তাৰ প্ৰতি সঁহাৰিও জনাইছিল বিএনপিয়ে বেগম খালেদা জিয়া ইতিমধ্যে আমি উল্লেখ কৰিছো বেগম খালেদা জিয়া যি 1991 চনৰ পৰা 1996 চনলৈ আৰু পুনৰ 2001 চনৰ পৰা 2006 চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী তেওঁৰ দায়িত্বত আছিল 1945 চনৰ 30 ডিসেম্বৰত জন্মগ্ৰহণ কৰিছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই আৰু সুদীৰ্ঘ 80 বছৰীয়া এটা তেওঁৰ পৰিক্ৰমা আৰু বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আৰু সমান্তৰালকৈ আমি উল্লেখ কৰিছো মুছলমান প্ৰধান দেশৰ দ্বিতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী বেনেজিৰ ভুট্টো পাকিস্তানৰ বেনেজিৰ ভুট্টোৰ পিছত বাংলাদেশৰ এয়া খালেদা জিয়া যিনি কি দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী সাম্প্ৰতিক সময়ত আমি ইতিমধ্যে উল্লেখ কৰিছো নিজৰ স্বামী জিয়াউৰ ৰহমানে প্ৰতিষ্ঠা কৰি থৈ যোৱা দল বিএনপিৰ অধ্যক্ষৰ দায়িত্ব বা মুৰব্বীৰ দায়িত্ব তেওঁ গ্ৰহণ কৰি আছিল ৰাজনৈতিক জীৱন আমি ইতিমধ্যে উল্লেখ কৰিছো 81 চনত জিয়াউৰ ৰহমানৰ হত্যাৰ পিছতে তেওঁৰ স্বামীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা দলটোৰ তেওঁ নেতৃত্ব গ্ৰহণ কৰে আৰু 1982 চনত সেনা বাহিনীৰ প্ৰধান জেনেৰেল হুছেইন মোহাম্মদ ইৰছাদে নেতৃত্ব দিয়া সামৰিক অভ্যুত্থানৰ পৰা 1990 চনত সামৰিক স্বৈৰাচাৰী শাসন হিচাপে ইৰছাদৰ পতনলৈকে খালেদা জিয়াই গণতান্ত্ৰিক আন্দোলনৰো বিশেষ নেতৃত্ব প্ৰদান কৰি 1991 চনত সাধাৰণ নিৰ্বাচনত বিএনপি জয়ী হোৱা তেওঁ দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হয় তাৰ পিছত আমি উল্লেখ কৰিছো 1996 চনত তেওঁ কিছু সময়ৰ বাবে তাকুৰীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হয় যদিও ফেব্ৰুৱাৰী মাহত 1996 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনতো অন্য ৰাজনৈতিক দলবোৰে বিএনপিক বৰ্জন কৰিছিল আৰু সেই বছৰৰে জুন মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বাংলাদেশ আৱামী লীগৰ শাসনলৈ আহে শেখ হাছিনাৰ প্ৰধানমন্ত্ৰী হয় আৰু তাৰ পিছত বিএনপি দল পুনৰ 2001 চনত শাসনভাৰ দখল কৰিবলৈ সক্ষম হয় 1991 1996 আৰু 2001 চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ 5টা পৃথক সংসদীয় সমষ্টিৰ পৰা খালেদা জিয়া নিৰ্বাচিত হৈছিল ৰাজনৈতিক কেৰিয়াৰ সন্দৰ্ভত আমি এই মুহূৰ্তত আপোনাক জনাইছো 2004 চনত ফৰ্বছ আলোচনীৰ তালিকাত খালেদা জিয়াক বিশ্বৰ 100 গৰাকী ক্ষমতাশালী মহিলাৰ ভিতৰত তেওঁক চতুৰ্দশ স্থান দিছিল ফৰ্বছ আলোচনীত 2005 চনৰ তালিকাত 29 সংখ্যক স্থানত আৰু 2006 চনৰ তালিকাত 33 সংখ্যক স্থান লাভ কৰিছিল খালেদা জিয়াই 2006 চনত তেওঁৰ চৰকাৰৰ কাৰ্যকাল শেষ হয় 2007 চনৰ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দেশখনৰ নিৰ্বাচনত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত পিছুৱাই যায় আৰু ফলস্বৰূপে সামৰিক কৰ্তৃপক্ষই দেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল তাৰ পিছতেই তেওঁৰ শাসনলৈ আহিব পৰা নাই তাৰ পিছৰ পৰাই 2008 চনৰ পৰাই বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান দেশান্তৰিত হ'বলগীয়া হ'ল স্বনিৰ্বাসন হ'বলগীয়া হ'ল গ্ৰেপ্তাৰ অভয়ত লণ্ডনত নিগাজিকৈ থাকিবলৈ ল'লে আৰু শেহতীয়াকৈ আমি জনাইছো সন্মুখত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আকৌ প্ৰত্যাৱৰ্তন ঘটিছে খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ আৰু পুত্ৰৰ দৰ্শন কৰিহে যেন মৃত্যুক সাৱটি ল'লে খালেদা জিয়াই উল্লেখযোগ্য যে 2018 চনত জিয়া অনাথালয় ট্ৰাষ্টৰ নামত জিয়া চেৰিটেবল ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈছিল আৰু দোষী সাব্যস্ত হৈ কাৰাদণ্ডেৰে দণ্ডিত হৈছিল কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে পৰৱৰ্তী সময়ত স্বাস্থ্যজনিত কাৰণত তেওঁক মুকলি কৰি দিয়া হয় আৰু এয়া নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছিল কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হেয়াও সকলো চূড়ান্ত হৈছিল কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শাৰীৰিক অসুস্থতা যোৱা এবছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল গুৰুতৰভাৱে অসুস্থ হৈছিল যোৱা এটা মাহত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু অৱশেষত আমি পুনৰ জনাইছো যেন পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল সুদীৰ্ঘ 17 বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাই পুত্ৰই বাংলাদেশৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ঢাকাত ভৰি দিছে সৌখিদিনা আৰু তাৰ পিছতে যেন পুত্ৰক দৰ্শন কৰি প্ৰাণ হেৰুৱালে আজি পুৱা
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুৱা 6 বজাত ঢাকাৰ এভাৰ কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে আৰু সমগ্ৰ বাংলাদেশত এই মুহূৰ্তত বিএনপি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কৰ্মী সমৰ্থকৰ মাজত শোকৰ ছাঁ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোকবাৰ্তা প্ৰেৰণ কৰিছে পৰিয়াল আৰু বাংলাদেশৰ জনতাক সমবেদনা জ্ঞাপন কৰি খালেদা জিয়াৰ নেতৃত্বত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক কেনেকুৱা আছিল সেই বিষয়টোতো চিৰস্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত খালেদা জিয়াই কেতবোৰ ভাৰত বিৰোধী স্থিতিও গ্ৰহণ কৰিছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠন সমূহক আশ্ৰয় প্ৰদান কৰাৰ দৰে আমি ঘটনা পৰিঘটনা প্ৰত্যক্ষ কৰিছিলোঁ কিন্তু যি নহওক বাংলাদেশৰ যি ৰাজনৈতিক অচলাৱস্থা বৰ্তমান অব্যাহত আছে মৌলবাদী ইছলামিক মৌলবাদীৰ উত্থান এক ভয়ংকৰ বিষয় হিচাপে এই মুহূৰ্তত পৰিগণিত হৈছে আৰু সেই জামাতি ইছলামেও এই মুহূৰ্তত মূৰ দাঙি উঠিছে বাংলাদেশৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আৰু সেয়েহে জামাতে প্ৰস্তাৱ আগবঢ়াইছিল বিএনপিক একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ মিত্ৰতা জোঁটত আবদ্ধ হৈ বাংলাদেশত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিভিন্ন ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে কিন্তু খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে ইতিমধ্যে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে যে জামাতৰ সৈতে মিত্ৰতা নহয় তেনেস্থলত আশা কৰা হৈছিল গণতান্ত্ৰিক দল হিচাপে বিএনপিয়ে যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় 2024 চনৰ 5 আগষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছৰে পৰা যি ৰাজনৈতিক অচলাৱস্থা দেশখনত অব্যাহত আছে সেই ৰাজনৈতিক অচলাৱস্থাৰ অৱসান ঘটিব এখন সুস্থ চৰকাৰ হ'ব এখন গণতান্ত্ৰিক চৰকাৰ হ'ব বাংলাদেশৰ সেই ৰাজনৈতিক অস্থিৰতা দূৰ হ'ব তেনেধৰণৰ চৰ্চা তেনেধৰণৰ বিশ্লেষণ অব্যাহত আছে ৰাজনৈতিক সমীক্ষা দেশখনত অব্যাহত আছে কিন্তু তাৰ মাজতে আজি 80 বছৰ বয়সত পুৱা 6 বজাত এভাৰ কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই তেওঁৰ মৃত্যু স্বাভাৱিকতেই বিএনপি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে পৰিগণিত হৈছে জনাই যাম প্ৰতিটো খবৰ লাইভৰ পৰা